সন্মানীয় ভৈৰৱ চন্দ্ৰ ডেকা আজি সদ্য প্ৰয়াত তেখেতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান গোৰেশ্বৰ ব্যৱসায় সমিতিৰ সহযোগত অসম গণ পৰিষদৰ সহযোগত আজি অনুষ্ঠিত কৰা হয়। তেখেত স্বৰ্গগামী হোৱাৰ পিছত গোৰেশ্বৰ ব্যৱসায়ী সমিতি আৰু অসম গণ পৰিষদে অভিভাৱকত্ব হেৰুৱাইছে বুলি অনুভৱ কৰে আৰু এই যুগতে তেখেত য'তেই নাথাকক চিৰশান্তিৰে থকাৰ বাবে অসম গণ পৰিষদ দলৰ কৰ্মীসকল আৰু ব্যৱসায় সমিতিৰ কৰ্মীসকলে চিৰশান্তি কামনা কৰি এক মৌন ব্ৰত পালন কৰে। আমাৰ ব্যৱসায়ী সমিতি গোৰেশ্বৰ ব্যৱসায়ী সমিতিৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী আমাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ স্থায়ী কমিটিৰ সভাপতি অংকুৰণ শিশু নিকেতনৰ সভাপতি অসম গণ পৰিষদ দলৰ প্ৰাক্তন আঞ্চলিকৰ সভাপতি তথা আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকা সমাজকৰ্মী প্ৰয়াত ভৈৰৱ ডেকাদেৱৰ মৃত্যুত আজি ব্যৱসায়ী সমিতিয়ে ৰাতিপুৱা 4 ঘণ্টীয়া বন্ধৰ জৰিয়তে তেওঁৰ আত্মাৰ সদ্গতি বিচাৰি যি শ্ৰদ্ধা তেওঁৰ আত্মাৰ প্ৰতি আৰু সন্ধিয়া সময়ত তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মূৰ্তি প্ৰজ্বলনৰ লগতে শ্ৰদ্ধাঞ্জলি আমাৰ ব্যৱসায় সমিতিৰ উদ্যোগত আৰু AGP সহযোগত যি অনুষ্ঠান সেই অনুষ্ঠানৰ জৰিয়তে প্ৰত্যেকে আহি সহযোগ কৰিলে আৰু আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকেই একে সুৰতে প্ৰত্যেকজন ব্যক্তিয়েই তেওঁৰ গুণ গৰিমা সম্পৰ্কে বহুখিনি প্ৰশংসা কৰিলে আৰু প্ৰত্যেকেই তেওঁৰ আত্মাৰ সদ্গতি বিচাৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে আৰু সেয়েহে মই প্ৰত্যেক দল সংগঠনৰ লগতে প্ৰতিজন ব্যক্তিকে মই ধন্যবাদ জনাইছোঁ ব্যৱসায়ী সমিতিৰ উপদেষ্টা হিচাপে আহি এই অনুষ্ঠানত সহযোগ কৰাৰ কাৰণে। আমি এজন অভিভাৱক হেৰুৱাইছে আমি সঁচাকৈ অনুভৱ কৰি আহিছোঁ যে গোৰেশ্বৰ অঞ্চলে এজন অভিভাৱক হেৰুৱাইছে। অসম গণ পৰিষদ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সভাপতি গোৰেশ্বৰ অসম গণ পৰিষদ কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সভাপতি তাৰপিছত আমাৰ ৰঙিয়া জিলাৰ বিষয়ববীয়া ব্যৱসায় সমিতিৰ সভাপতি তথা সমাজকৰ্মী অভিনেতা মাননীয় প্ৰয়াত ভৈৰৱ ডেকাৰ আকস্মিক মৃত্যুত আমি গোৰেশ্বৰ অঞ্চলবাসীয়ে অতি মৰ্মাহত হৈছোঁ আৰু আজি আমি ব্যৱসায় সমিতি আৰু অসম গণ পৰিষদৰ উদ্যোগত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা কৰিছোঁ। কি ক'ব তেখেতক কেনেকৈ লগ পাইছোঁ 1980 চনত তেতিয়াৰ তেখেতৰ লগত মোৰ সম্পৰ্ক আছে। তাৰপিছত তেখেত যেতিয়া সেই সময়ত অসম গণ কিবা 6 বছৰীয়া আন্দোলন হৈছিল সেই আন্দোলনতে অংশগ্ৰহণ কৰিছিল আৰু তেখেতে তেওঁৰ লগত মোৰ আচলতে ভাল চিনাকি হৈছিল। তাৰপিছত তেখেতে লগত মই অসম গণ পৰিষদৰ আমাৰ সমন্বয় সমিতিৰো মই সম্পাদক আছিলোঁ, তেখেত সভাপতি আছিল। তাৰপিছত আহি আমি তেখেতক একদম ওচৰৰ পৰা পাইছোঁ, নিজৰ বুলি ভাবিছোঁ, নিজৰ দাদা হিচাপে কৰিছোঁ। যিকোনো মুহূৰ্ততে আমি তেখেতৰ ফাৰ্মাচীলৈ আহোঁ, তাত আমি আলোচনা কৰোঁ আৰু তেখেতে বিভিন্ন ধৰণৰ পৰামৰ্শ আচলতে আমাক দিছিল। তেখেতৰ আজি আমাৰ মন গুচি গ'ল। আচলতে আমি গোৰেশ্বৰ অঞ্চলৰ ৰাইজে আমি এটা অভাৱ অনুভৱ কৰিছোঁ যে এজন অভিভাৱক আমি হেৰুৱালোঁ। এজন সমাজ সচেতন আৰু সামাজিক দায়বদ্ধ ব্যক্তি হিচাপে আমি সৰুৰে পৰা তেখেতক পাইছোঁ আৰু তেওঁ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। গতিকে তেখেতৰ আকস্মিক বিয়োগত গোটেই গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু সচেতন ব্যক্তিসকলে অতিকৈ মৰ্মাহত হওঁ। গতিকে আজি তেখেতক হেৰুৱাই গোটেই গোৰেশ্বৰবাসী বা গোৰেশ্বৰ ব্যৱসায় সমিতিকে আদি কৰি বিভিন্ন দল সংগঠনে আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ। তেনেকৈ তেখেতৰ আকস্মিক বিয়োগে গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ এজন হিতাকাংক্ষী বা তেখেত এজন জ্যেষ্ঠ ব্যক্তি হিচাপে পৰামৰ্শদাতা হিচাপে আমি এজন জ্যেষ্ঠ অভিভাৱক হেৰুৱালোঁ। তেখেত ব্যৱসায়ৰ লগত জড়িত হৈ ব্যৱসায় সমিতিৰ লগতে গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যেনেকৈ তেখেতে গোৰেশ্বৰ অঞ্চলৰ এটা সামাজিক অনুষ্ঠান বেতনা
শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ লগতো জড়িত আছিল। গড়েশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু সমিতিৰ সভাপতি আদিকে তেখেতে স্থায়ী সমিতিৰ সভাপতিৰ দায়িত্ব, উদযাপন সমিতিৰ সভাপতি আৰু তেখেতে কৰ্ণধাৰ সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তাৰোপৰি তেখেতে বিভিন্ন সময়ত গড়েশ্বৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতো জড়িত। তেখেতৰ নেতৃত্বতেই আজি তেখেতে কেইবাবছৰ ধৰি গড়েশ্বৰ অংকুৰণ শিশু নিকেতন বুলি এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় তেখেতৰ নেতৃত্বতে পৰিচালিত হৈ আছিল। ঠিক তেনেকৈ তেখেতে নাটকৰ লগতো জড়িত হৈ আছিল। গতিকে তেনেকুৱা এগৰাকী ব্যক্তি আজি আমাৰ মাজৰ পৰা হঠাৎ আকস্মিকভাৱে মৃত্যু হোৱাত আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। গতিকে আমি তেখেতৰ পৰিয়ালবৰ্গলৈ সকলো আমি বিভিন্ন দল সংগঠনে ৰাইজৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে সেইটো আমি কামনা কৰিছোঁ। গতিকে আমি গোটেই অঞ্চলবাসী হৈ তেখেতক যাতে আমি সৌৰিব পাৰোঁ, মনত পেলাব পাৰোঁ।